আমি পুৱাৰ ভাগৰ পৰা বিভিন্ন ঠাইৰ পৰিৱেশ দেখুৱাই আছো আৰু মই য'ত উপস্থিত আছো সেয়া হৈছে সেউজ প্ৰকৃতিৰ যি ধুনীয়া এক মনোৰম দৃশ্যৰ আকৰ্ষণ কৰে আৰু সেয়াই হৈছে চন্দ্ৰপুৰ আৰু চন্দ্ৰপুৰত আজি পহিলা বহাগৰ দিনা বৃহত্তৰ চন্দ্ৰপুৰ আঞ্চলিক বিহু সন্মিলনীয়ে এক বিশেষ কাৰ্যসূচী হাতত লৈছে আৰু সেয়া হৈছে যে জ্যেষ্ঠজনৰ আশীৰ্বাদ লৈ বছৰটোৰ যাতে মংগল হয় আৰু সেই আশীৰ্বাদ যি লোৱা পৰ্ব সেয়া ইতিমধ্যে হৈ উঠিছে কিন্তু এই জ্যেষ্ঠসকল আছে মই বঞ্জিতক দেখুৱাৰ চেষ্টা কৰিছোঁ বঞ্জিতে সামগ্ৰিক পৰিৱেশ দেখুৱাব জ্যেষ্ঠসকলৰ সৈতে আমি অকণমান বহিম গতিকে তেওঁলোকে আশীৰ্বাদ দিব অকণমান তেওঁলোকৰ পৰা মই আশীৰ্বাদ লোৱাৰ চেষ্টা কৰিম সকলোৱে যদি অকণমান বহি দিয়ে আমি সমজুৱাকৈ আশীৰ্বাদটো লোৱাৰ চেষ্টা কৰিম আৰু NKTV দৰ্শকসকলে এই দৃশ্য দেখি আছে চন্দ্ৰপুৰৰ পৰা গতিকে তেওঁলোকৰ পৰা আমি জ্যেষ্ঠগৰাকীসকলে আছে গতিকে জ্যেষ্ঠসকলে কনিষ্ঠসকলে আজি আশীৰ্বাদ ল'ব জ্যেষ্ঠসকলৰ পৰা অকণমান আমি আশীৰ্বাদ ল'বৰ চেষ্টা কৰিছোঁ কৃষ্ণ মুক্তিত নিস্পৃহ যিটো সেই ভকত কনম ৰসময় মাগো ভকতি সমস্ত মস্তকমণি নিজা ভকতৰ বশ ভজো হেন দেৱযদুপতি ৰাম ভজো হেন দেৱযদুপতি কৃষ্ণ প্ৰভু কি জনাম আজি এই অনুষ্ঠানত আমাৰ চন্দ্ৰপুৰ আঞ্চলিক বিহু কমিটিয়ে এই যিটো আমাৰ পৰম্পৰা এইটো বৰ পৰম্পৰা আশীৰ্বাদ জ্যেষ্ঠজনৰ পৰা কনিষ্ঠসকলে আশীৰ্বাদ গ্ৰহণ কৰাটো এইটো পৰম্পৰা আৰু কমিটিয়ে আজি বহু বছৰ আৰম্ভণিৰ পৰাই ধৰিছোঁ আমি গতিকে জ্যেষ্ঠ লোকসকলৰ পৰা পিতৃ মাতৃসকলৰ পৰা এই আশীৰ্বাদ গ্ৰহণ কৰিছে এইটো বৰ শুভ লক্ষণ আৰু আমাৰ সমাজত যিটো জ্যেষ্ঠৰ প্ৰতি সন্মান পিতৃ মাতৃৰ প্ৰতি মই নকওঁ অৱহেলা বুলি নকওঁ দেই হৈছে কিন্তু ঠায়ে ঠায়ে গতিকে সেইটো যাতে নহওক পিতৃ মাতৃসকল যাতে মানে সুখত থাকে পিতৃ মাতৃ গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰা গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্মৈচি গুৰু বোলে তেওঁলোকেই বোলে সাক্ষাৎ দেৱতা বোলে তেওঁলোকে গতিকে সেই দেৱতাসকলক শ্ৰদ্ধা ভক্তি কৰাটো এইটো শুভ লক্ষণ বুলি ভাবোঁ আৰু আমাৰ কমিটিক মই ধন্যবাদ দিছোঁ এই পৰম্পৰাটো যাতে ৰক্ষা কৰি আমাৰ অঞ্চলত পিতৃ মাতৃসকলৰ পৰা যাতে এটা আদৰ্শ দেখুৱাই যায় তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু তেওঁলোকে জ্যেষ্ঠসকল আছে আমি কনিষ্ঠসকলো আছে গতিকে কনিষ্ঠসকলে অকণমান জ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰিব মই সেই দৃশ্যটো দেখুৱাৰ চেষ্টা কৰিছোঁ চন্দ্ৰপুৰৰ জীয়ৰী বোৱাৰীসকল ওলাই আহিছে আৰু আজি পহিলা বহাগ যিহেতু পহিলা বহাগৰ দিনা এনেধৰণে চন্দ্ৰপুৰত দেখিব পোৱা গৈছে যে আমাৰ যি সাতাম পুৰুষীয়া যে ঐক্য যি সংস্কৃতি আমাৰ যি ভঁৰাল চহকী কৰা এই এনেধৰণৰ যি পৰম্পৰা সেই পৰম্পৰা আমি দেখুৱাৰ চেষ্টা কৰিছোঁ তাৰ কাৰণে আমি জ্যেষ্ঠসকলে পিতৃ মাতৃসকলে আমি আশীৰ্বাদ কৰিছোঁ কুশলে থকা ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি অকণমান মন্তব্য লোৱাৰ চেষ্টা কৰিম যিহেতু বিহু সন্মিলনীৰ বিষয়ববীয়াসকল আছে আমি তেওঁলোকৰ পৰা অকণমান মন্তব্য লোৱাৰ চেষ্টা কৰিম খুব এটা বিনন্দীয়া এক পৰিৱেশ প্ৰকৃতিৰ ৰং সলাই আৰু এইখিনি মুহূৰ্তৰ পৰাই কৃষকেও অকণমান আগবাঢ়ে নিজৰ কৃষি কৰ্মৰ বাবে আৰু সেয়াই হৈছে আমাৰ পৰম্পৰা আমাৰ ঐতিহ্য বিহু কি ক'ব বিচাৰিব বিশেষকৈ আজিৰ পহিলা বহাগটোত সদতে চন্দ্ৰপুৰ আঞ্চলিক বিহু সন্মিলনী তৰফৰ পৰা সদৌ অসমবাসীক বিহুৰ ওলগ জনাইছোঁ আপোনালোকক শুভেচ্ছা জনাইছোঁ আপোনালোকে আজি ইয়াত আহি উপস্থিত হৈ আমাৰ এই বিহুখনক এটা মৰ্যাদা দিছে কথা হ'ল আমি আজি ৪৬ সংখ্যক ৰঙালী বিহু উদযাপন কৰিবলৈ আগবাঢ়িছোঁ
আৰু ইয়াত ৰাইজৰ সহযোগ স্বতঃস্ফূৰ্ত হয় আৰু আমি ভাল লগা কাৰ্যসূচী হৈছে আমাৰ এই আশীৰ্বাদ গ্ৰহণ কাৰ্যসূচীটো আৰু সাংস্কৃতিক শোভাযাত্ৰা আমি যেতিয়া ৰাতিপুৱা ঘৰৰ পৰা সকলোৱে ধুতি আৰু পাঞ্জাবী যিটো অসমীয়া সাজপাৰ পিন্ধি আহে ধুতি পাঞ্জাবী পিন্ধি আহি যিটো আমি সকলোৱে বয়সস্থখিনিক সেৱা লওঁ আমাৰ গুৰুসকল আহে ছাৰসকল আহে আমি সকলোৱে সেৱা লওঁ তেখেতসকলে আমাক আশীৰ্বাদ দিয়ে আৰু দীৰ্ঘায়ু হোৱাৰ কামনা দিয়ে বছৰটো ভালে যোৱাৰ কাৰণে আমাক আশীৰ্বাদ দিয়ে সেই যি হৃদয়ত যি এটা পবিত্ৰতা ভাৱ সৃষ্টি হয় সেই ভাৱটো মানে প্ৰকাশ কৰিব নোৱাৰে গতিকে আমি আশা ৰাখিম এই বিহুখনে সকলোৰে হৃদয়ত এটা পবিত্ৰ ভাৱ সৃষ্টি কৰক সকলো দীৰ্ঘায়ু হওক সকলোৰে সুস্বাস্থ্য কামনা কৰিম আৰু এই বিহুখনে সমন্বয় ৰাখক এই বিহুখনে বয়োজ্যেষ্ঠসকলক সন্মান কৰাৰ আমাক যি সুযোগ দিছে আমি যি সেই শ্ৰদ্ধা ভক্তি ৰাখিছোঁ আমাৰ যদি নতুন প্ৰজন্মই সেইখিনি ৰাখি এখন সুস্থ সমাজ গঢ়াত আমাক সহায় কৰে সেই আশাৰে আমি চন্দ্ৰপুৰ বিহু আঞ্চলিক বিহু সন্মিলনীৰ তৰফৰ পৰা সমস্ত অসমবাসীক আহ্বান জনাইছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু জ্যেষ্ঠসকল আছে আমি তেওঁলোকৰ পৰা আশীৰ্বাদ ল'লোঁ কিন্তু তেওঁলোকে যেতিয়া বিহু মাৰিছিলে অকণমান যদি বিহু একফাকি হৈ যায় আপোনালোকৰ দিনলৈকে ঘূৰি যাব লাগে কিবা মনত পৰিছেনে তেনেকুৱা অকণমান যদি গুণগুণাই দিব পাৰে আমাৰ দৰ্শকসকলক বাবে আজিৰ দিনটোত পহিলা বহাগৰ দিনটোত আপুনি একেবাৰে তেতিয়াৰ সময়লৈ গুচি যাওক চতে গৈ গৈ বহাগে পালে ফুলিলে বেমেলে লতা কৈছাকো মানে বিহু কেনেৰিবা আমাৰ আজি অলপ যেতিয়া আপোনালোকে যেতিয়া বিহু মাৰিছিলে চাইকেলত নাচনি লৈ তেতিয়া কিবা অকণ মনত পৰিছে নেকি পৰিলে আৰু কেইদিন নাই আৰু কিয়াই ৰেলগাড়ী নো চলি যায় অ মাজানি ষ্টেচনৰ মুখলৈ চাই তোমাৰেনো কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এয়া হৈছে গুৱাহাটী সমীপৱৰ্তী চন্দ্ৰপুৰৰ পৰিৱেশ চন্দ্ৰপুৰত এনেদৰে জ্যেষ্ঠজনৰ কনিষ্ঠসকলে আশীৰ্বাদ লৈছে আমাৰ অসমীয়াৰ যি শতান পুৰুষীয়া যি পৰম্পৰা সেই পৰম্পৰাসমূহ ধৰি ৰখাৰ এয়া এক ক্ষুদ্ৰ প্ৰয়াস